নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ বাবে ইতিমধ্যে 11500 প্লাস ভেকেন্সি মুকলি হৈছে। আপোনালোকে এই পোষ্টসমূহৰ বাবে নিজৰ চহৰ বা নিজৰ অঞ্চলতে চাকৰি লাভ কৰিব পাৰিব। যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। 10 পাস 12 পাস গ্ৰেজুৱেশ্যন পাস কৰা সকলোৱে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকে মিনিমাম 10 পাস কৰিলে কিছুমান পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। বিভিন্ন পোষ্টৰ বাবে বিভিন্ন কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে। যদি আপোনালোক 10 পাস কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে 12 পাস কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাস কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। গতিকে হওক আমি এই পোষ্টসমূহৰ এটা অভাৰভিউ চাই লওঁ। ইয়াতে দিয়া হৈছে অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে HDFC বেংক। HDFC বেংক ৰিক্ৰুইটমেণ্ট 2025 তাৰে আমি অভাৰভিউ চাবলৈ লৈছো। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি। HDFC বেংকে আপোনালোকৰ বাবে এই ভেকেন্সিসমূহ পাবলিছ কৰিছে। পোষ্ট হৈছে টোটেল 11500 প্লাস বহুতখিনি ভেৰিয়াছ পোষ্ট হয়। আপোনালোকে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে 10th 12th এণ্ড গ্ৰেজুৱেট। আপোনালোকে 10 পাস 12 পাস আৰু গ্ৰেজুৱেশ্যন পাস কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপাছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব। আৰু অনলাইন এপ্লাই ডেট ইয়াতে দিয়া হৈছে ষ্টাৰ্ট হৈছে 20 ছেপ্টেম্বৰ 2025 পৰা আৰু ইয়াৰে লাষ্ট ডেট হৈছে 28 অক্টোবৰ 2025। আপোনালোকে 28 অক্টোবৰৰ ভিতৰত এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে যিটো HDFC বেংকৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে এপ্লাইৰ বাবে আগ্ৰহী তেনেহলে আপোনালোকে ডেসক্ৰিপচন বক্সতে এপ্লাই লিংক পাই যাব, তাতে আপোনালোকে গৈ এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াত বিভিন্ন ধৰণৰ যেহেতু পোষ্ট মুকলি হৈছে ইয়াতে পোষ্টসমূহৰ নাম দিয়া হৈছে এডমিনিষ্ট্ৰেশ্যন, এনালাইটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ, এনেধৰণৰ বিভিন্ন পোষ্ট মুকলি হৈছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেনেহলে আপোনালোকে নিশ্চয় এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে খুব এটা ভাল আৰু ডাঙৰ অপৰচুনিটি। বহুখিনি পোষ্ট ইয়াতে মুকলি হৈছে। আৰু এজ লিমিটৰ কথা ইয়াতে দিয়া হৈছে আপোনালোক 18 বছৰৰ পৰা 40 বছৰৰ কেণ্ডিডেট হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যনো থাকিব। যিখিনি OBC আৰু MOBC আছে তেওঁলোকৰ বাবে 3 বছৰ কৰি ৰিলেক্সেশ্যন থাকিব। আৰু যিখিনি SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 5 বছৰ কৰি ৰিলেক্সেশ্যন দিয়া থাকিব। আৰু যিখিনি PWD ষ্টুডেণ্ট মানে পাৰ্চন উইথ ডিছেবিলিটি তেওঁলোকৰ বাবে 10 বছৰ কৰি ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা আকৌ দিয়া হৈছে ইয়াতে আপোনালোক যদি 10 পাস 12 পাস আৰু গ্ৰেজুৱেশ্যন পাস কৰিছে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকে এই পোষ্টকেইটাৰ বাবে চেলাৰী লাভ কৰিব 24500 পৰা 68800 লৈকে চেলাৰী লাভ কৰিব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্টেশ্যন। আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এপ্লিকেশ্যন ফি ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি নাই। খুব এটা ভাল সুযোগ আপোনালোকৰ। আপোনালোক জেনেৰেল হওক বা OBC বা EWS বা SC ST যিকোনোৱে নহওক কিয় আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফি ইয়াতে দিব নালাগে। আপোনালোকে মাত্ৰ অনলাইন মাধ্যমেৰে এপ্লাই কৰিলে আপোনালোকে এই পোষ্টকেইটা লাভ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব সেইবাবে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যিখিনি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটছৰ কথা আগতে আলোচনা কৰিয়েই থকা হৈছে। 20 ছেপ্টেম্বৰৰ পৰা 28 অক্টোবৰলৈকে এপ্লাই চলি আছে। আপোনালোকে 28 অক্টোবৰৰ ভিতৰত এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি এই চেনেলটোত এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহে আপলোড কৰোঁ। যদি আপুনি এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহলে প্ৰতিদিনে এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সংযুক্ত হ'ব পাৰে। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।